প্ৰতি বছৰৰ টংলাত এটা বৈশিষ্ট্য আছে মাছ বজাৰত ওদালগুৰি হৰিচিংগা বেৰগাঁও খৰাবাৰী নিমাকুচি সকলো ঠাইৰ পৰা টংলাত মাছ কিনিবলৈ আহে আপোনালোকে চাইছে আজি টংলাত উৰুকাৰ বজাৰত ধুনীয়া মাছ ওলাইছে আৰু ৰেটো ৰিজনেবল বেপাৰীসকলৰ মাজত তেনেকুৱা ৰেট লৈ খোৱা কামৰা নাই শীতল মাছ ইয়াতে তেওঁলোকে 800 টকা 700 টকাত বিক্ৰী কৰে যিটো গুৱাহাটীত 1500 টকালৈকে লয় তো ভাল আমি ৰাইজক আহ্বান জনাইছোঁ আহক টংলা মাছ বজাৰত আহি মাছ কিনক আৰু সবে মিলি আমাৰ সকলো বিভিন্ন জাতি ধৰ্ম ভাষা ভাষীৰ মানুহে সবে মিলি একেলগত এসাঁজ আজি উৰুকাৰ ভোজ ল'বলৈ সকলোকে আন্তৰিকভাৱে শুভেচ্ছা জনাইছোঁ আৰু আহ্বান জনাইছোঁ ঠিকে আছে মাছ প্ৰাইচবিলাক ঠিকে আছে শীতল বজাৰ কেনেকুৱা বজাৰ মোটামুটি ভালে এনেকৈ ঠিক হ'ব কি মাছ আনিছে আমাৰ শীতল আছে বৰালি আছে আৰি আছে ভকুৱা আছে ৰৌ আছে ডাঙৰ ডাঙৰ দাম কেনেকুৱা মাছৰ দামবোৰ ঠিকে আছে ৰৌ মাছ গোটা 600 টকা কিলো শীতল মাছ 1200 900 এনেকুৱা বিক্ৰী হৈছে আটাইতকৈ ডাঙৰ ওজনৰ মাছটো কি মাছ আছে কিমান কেজি আটাইতকৈ ডাঙৰ মাছ আছিল ভকুৱা মাছ আছিল মাছটো বিক্ৰী হৈ গৈছে 25 কিলো আছিল হয় অসমবাসী ৰাইজক কিবা ক'ব নেকি অসমবাসী ৰাইজৰ বিহুৰ শুভেচ্ছা থাকিল চবকে যাতে বিহুটো ভালে ভালে যায় তাকে কামনা কৰিলোঁ প্ৰথমতে বিহুৰ শুভেচ্ছা সকলো অসমবাসীলৈ যাপন কৰিছোঁ আমি মাছ বজাৰত আহিছোঁ বিভিন্ন ধৰণৰ মাছ দেখা পাইছোঁ আজি ভাল লাগিছে মনটো ইমান মাছ যে আমাৰ লোকেলত উৎপাদন হৈছে আশে পাশে যিমান পুখুৰী চুখুৰী আছে যে আজি ওলাইছে মাছবিলাক ইমান ডাঙৰ ডাঙৰ আমি সঁচাকৈ মানে গৰ্বিত মানে আমাৰ অসমত যে ইমান ডাঙৰ মাছ হোৱা বোলো তাই সিয়ে কৈ পিনি মানে আজি চবে আনন্দ কৰক এই ফূৰ্তি কৰক সেয়াই বিচাৰিছোঁ হয় ল'লোঁ শীতল ল'লোঁ বোলো 5 কেজি আৰু এইটো থলুৱা এই খেৰাবাৰীৰ পূব চাইডে ৰাণী পুখুৰী বুলি এটা আছে তাৰ পৰা আনিছোঁ আমি এইটো মাছটো টান আনোতে বহুত কষ্ট হৈছে এতিয়া হাতুৰি দি মাৰি আনিছোঁ আমি মাথাত হাতুৰি দি মাৰি পিনি আনিছোঁ এইটো ওজনটো আছে 28 কিলো আছে আমি এইটো 4-5 ককে আনিছোঁ মালিকৰ পৰা এতিয়া আমি 6 ককে বিক্ৰী কৰিম টোটেল এইটোতো প্লাছ কৰিব লাগিব এতিয়া পইচাটো মই প্লাছ কৰা নাই 28 কিলো আছে হয় এনেতো আমাৰ কাৰণে দুৰ্ভাগ্য বুলি ক'ব লাগে বহাগটোতো ভালে ভালে যাব লাগে মোৰ বোধে আৰু দুৰ্ভাগ্যটো কিহৰ কাৰণে কৈছোঁ মই যেনিবা আমাৰ এই মৰ্ণিং মাৰ্কেটত হ'লে আমি ভালদৰে আমাৰ ব্যৱহাৰটো ভাল হয় কিন্তু ইয়াৰ কাৰণে ইয়াতে অলপ আমাৰ ডিষ্টাৰ্ব হৈ যায় বহুত জাগাৰ মানুহ ইয়াতে মাছবোৰ আনে ইয়াৰ কাৰণে আমাৰ এই বিজনেছটো অলপ কিবা হৈ যায় প্ৰব্লেম হৈ যায় মানে যেনেকৈ চিলিং হ'ব লাগে তেনেকৈ চিলিংটো নহয় মানে কম হৈ আছে এতিয়ালৈকে আমাৰ যাত্ৰাই হোৱা নাই বা কেইটা বজাত যাত্ৰা হ'ব কেতিয়াবা শেষ হ'ব এতিয়া নাজানো আৰু এইখিনি বহুত মাছ আহিব লগা বহুত আছে এনে ৰঙিয়া বৰপেটা হাউলি এইবিলাকৰ পৰাও আহে গ্ৰাহকো আহিব লগা হৈছে দূৰৰ পৰা আহে গ্ৰাহককেইটা এতিয়ালৈ টাইমো হোৱা নাই এনে আমি আশা কৰিছোঁ 11টামান বজাৰ পৰা বজাৰটো ভালদৰে হ'ব বহুত মানুহ আহিব হোৱাটো ভোগালী বিহুৰ আজি উৰুকাৰ নিশা লগে ভাগে খোৱা মানসেৰে ডিমাকুচি বজাৰত এই মাছৰ ভিৰ প্ৰত্যেক সপ্তাহৰ দেওবাৰটো ইয়াতে বজাৰ বহে আজি আৰু মাছৰ যিহেতু বিহু গতিকে মাছৰ এই বিহুত আজি মাছৰ বজাৰ খুব গ্ৰাহকৰ ভিৰ দেখা গৈছে আৰু সকলোৱে মাছ কিনিবলৈ এতিয়া হেতাৰ পৰা লাগিছে মাছ সুন্দৰ সুন্দৰ মাছ আহিছে ডাঙৰ ডাঙৰ মাছ আহিছে 28 কেজি বা 28 কেজিৰ এই মাছ আহিছে আৰু ইফালে এই 16 কেজি ওজনৰ ডাঙৰ ডাঙৰ মাছ আহিছে গতিকে গ্ৰাহকে খুব সুন্দৰভাৱে মাছবোৰ কিনিছে আৰু বেছি তাৰতম্য নাই এই বেলেগ অঞ্চলত যেনেকৈ দাম কৈছে এই ডাঙৰ মাছৰ 600 টকা বা তাতকৈ তলত গতিকে চৰকাৰে যি দাম দৰ বান্ধি দিছে সেই দামতে এতিয়া বেপাৰী বা ব্যৱসায়ীসকলে মাছ বিক্ৰী কৰিছে গতিকে আজি সকলোকে আমি ভোগালী বিহুৰ মানসেৰে আমি আজি মেজি বা ভেলাঘৰত ভোজ ভাত খোৱাৰ আশাৰে আমি আজি মাছ কিনিবলৈ এতিয়া গ্ৰাহকৰ লগতে আমিও এতিয়া হেতাৰ পৰা লাগিছোঁ আৰু মাছ ইতিমধ্যে আমি কিনিলোঁ খুব ডাঙৰ এটা মাছ আমি গোটেইকেইটা আমি বন্ধুকেইজনমান লগ লাগি মাছ কিনিছোঁ গতিকে আজি আশা কৰোঁ সকলোৱে লগে ভাগে এসাঁজ খাম আৰু এইখিনি কৈ সামৰিছোঁ প্ৰথমে মই আজি গোটেই অসমবাসী ৰাইজলৈ তথা আমাৰ বিটিআৰবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি উৰুকাৰ নিশা সকলোৱে একেলগে মিলি মেজি ঘৰত খোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে সেই মৰ্মে আজি ৰাতিপুৱা ডিমাকুচি যি সাপ্তাহিক বজাৰ সেই বজাৰত আহিছোঁ মাছ কিনিবলৈ ইয়াতে আহি চালোঁ বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে চিতল কাতল আৰি মাছ 15 কেজিৰ পৰা আৰম্ভ কৰি
16 কেজি ওজনলৈকে আহিছে। তো আজি যিসকল মৎস্য ব্যৱসায়ী আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ দিন, কাৰণ আজিৰ দিনটোলৈ তেওঁলোকে ৰখি থাকে। তো মই তেওঁলোকলৈ বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আজি তেওঁলোকে যি আশা লৈ বজাৰত আহিছে তেওঁলোকে যাতে নিজৰ আশা মানে পূৰণ হয়। লগতে গোটেই বিটিয়াৰবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে যাতে আজিৰ এই ভোগালী বিহুৰ ক্ষণত মিলি জুলি একেলগে এসাঁজ খায় আৰু আমাৰ এই সমাজলৈ যাতে শান্তি ঐক্য মানে বাজি থাকে তাৰে কামনা কৰিছোঁ।